কিটচেন আছামলৈ আদৰণি জনাই আপোনালোকলৈ আগবঢ়াইছোঁ খুৰমা। আৰু মই খুৰমা কেনেকৈ বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে মই আধা কেজি ময়দা ল'লোঁ আৰু ময়দাখিনি ঢালি ল'লোঁ। এয়া দেখিছেনে, ময়দাখিনি ঢালি ল'লোঁ। আধা কেজি ময়দা পেকেটৰ ল'লোঁ। পেকেটটোত মানে নাচালিলেও হয়, ধুনীয়াকৈ হৈ থাকে আৰু নতুন ল'ব পেকেটবিলাক। তাৰপাছত তাতে মই এচামুচৰ সৰু চামুচৰ মানে অকণমানি চামুচ এখনেৰে 4ভাগৰ এভাগ খোৱা চ'ডা দিম। খোৱা চ'ডা দিলে মানে খুৰমাবিলাক মচমচীয়া হৈ থাকে আৰু খাবলৈও ভাল হয় আৰু ৰংটো অকণমান ৰঙচুৱা হয়। আৰু তাতে দিম মই ৰিফাইন তেল। ৰিফাইন তেল জোখমতে দিম যাতে মোৰ হাতৰ মুঠিটোত ৰৈ যায়। এতিয়া এইদৰে মই মোহাৰি ল'ম আৰু হাতৰ মুঠিটো কৰি চাম। প্ৰায় 10 মিনিটমান মোহাৰিব লাগিব দেই। তাৰপাছতহে হাতৰ মুঠিত ৰৈ গ'লে এয়া হৈ গ'ল। এতিয়া মই ইয়াতে কুহুমীয়া পানী দি পেলাই এইখিনি খচি গৈ ৰুটিৰ নিচিনা কৰি ল'ম। আৰু গোটেইখিনি যেতিয়া মোৰ খচি হ'ব তেতিয়া মই এইখিনি ৰুটিটো যেনেকৈ গোল গোল কৰি লওঁ তেনেকৈ গোল গোল কৰি ল'ম। অকণমান ডাঙৰকৈ ল'ব যাতে কাটিবলৈ অকণমান ডাঠ হয়। একেবাৰে মিহি হ'লে খুৰমা ভাল নালাগে, অকণমান ডাঠ হ'লেহে খুৰমাবিলাক ভাল লাগে। এতিয়া এইখিনি মানে খচি মোৰ প্ৰায় হ'লেই। তাৰপাছত মই এটা এটা ৰুটিৰ নিচিনা বনাই ল'ম। আৰু এইখিনি মই একদম জোখমতে ধুনীয়াকৈ কাটি ল'ম ৰুটিৰ নিচিনাকৈ বেলি পেলাই। আপোনালোকে এইদৰে বেলি পেলাই বনাই খাব, বহুত ধুনীয়া হয় খুৰমা। আৰু এইদৰে মই সমান জোখত কাটি ল'ম। সমান জোখত কাটিলে খুৰমাবিলাক খাবলৈ ভাল হয় আৰু বনাবলৈ ভাল হয়। সমান জোখত হ'লে মানে ৰঙচুৱা হওঁতে গোটেইখিনি সমান জোখত হয়, সেইকাৰণে আৰু দেখিবলৈ ভাল হয়। গতিকে এনেধৰণে কাটি ল'ব। এইখিনি মোৰ প্ৰায় কটা হৈয়ে গ'ল। এয়া দেখিছেনে, কাটি ল'লোঁ আৰু গোটেইখিনি মই এনেধৰণে কাটি ল'লোঁ। কাটি লৈ গেছৰ ওপৰত এখন কেৰাহী পাতিলোঁ। তাতে জোখমতে মই ৰিফাইন তেল দিলোঁ। ৰিফাইন তেল অকণমান বেছি দিব, কাৰণ কমকৈ ভাজিম আৰু বেছি ধোঁৱা হ'বলৈ নিদিব। অকণমান ধোঁৱা হোৱাৰ আগতেই মানে খুৰমাখিনি ঢালিব লাগিব। তেতিয়া এইখিনি লৰাই অকণমান ৰঙচুৱা কৰিব লাগিব। প্ৰায় 10-15 মিনিট লাগি যায়গৈ অলপ অলপকৈ ভাজোঁতে। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই মই যেতিয়া ৰঙচুৱা হ'ব তেতিয়া মই এইখিনি নমাই ল'ম। এনেধৰণে মই গোটেইখিনি খুৰমা ভাজি ল'ম। তাৰপাছত মই অন্যফালে এখন কেৰাহী পাতি থৈছোঁ গৰম হ'বলৈ আৰু তাতে দিম চেনি। এতিয়া এইখিনি মই নমাই ল'ম। এয়া ৰঙচুৱা হৈ গ'লগৈ, প্ৰায় 10-15 মিনিটমানেই লাগি গ'ল। এইখিনি মই নমাই ল'ম। এইদৰে আপোনালোকে কমকৈ ভাজিব, তেতিয়া মানে ভাল হয় খুৰমাখিনি। আৰু অকণমান ৰঙচুৱা কৰিব, তেতিয়া বহুত দিনলৈ মানে খুৰমাখিনি ভাল হৈ থাকে। আমি বহুত দিন নাখাওঁ, তথাপিতো মানে এসপ্তাহলৈকে ধুনীয়া হৈ থাকে। আৰু যদি অকণমান বগা কৰি থয় তেতিয়া অকণমান সেমেকি যোৱাত চান্স থাকে। গতিকে এইদৰে মই গোটেইখিনি ভাজি ল'লোঁ। তাৰপাছত অন্য এখন কেৰাহী পাতিলোঁ। পাতি পেলাই তাতে মানে মই চেনিখিনি দিলোঁ। চেনি আপোনালোকে মই দিলোঁ এবাটি চেনি আৰু 2 বাটি চেনি দিছোঁ। 2 কাপ মানে এটা জোখ ল'ব আপোনালোকে, যিকোনো কাপ হওক বাতি হওক জোখ ল'লে। 2 বাটি যদি দিয়ে বা 2 কাপ দিয়ে তেতিয়া 1 কাপ মানে পানী দিব। পানী দি পেলাই এইখিনি অকণমান দেৰি লৰাব। আৰু যেতিয়া এঠা হ'ব হাতেৰে চুই চাব, যেতিয়া অকণমান তাঁৰ বন্ধাৰ নিচিনা হ'ব তেতিয়া খুৰমাখিনি মই ঢালি দিম। এতিয়া এইখিনি লৰাই মোৰ এঠা হ'ব। আৰু খুৰমাখিনি মই আকৌ ৰাতিহে বনাইছিলোঁ দেই, ৰাতিপুৱাহে মই এইখিনি চিৰা কৰিছোঁ। গতিকে ৰাতি বনাই থ'ব, নহ'লে মানে 3 ঘণ্টামান ৰাখিব, তেতিয়াহে ভাল হয়। এতিয়া মই এইখিনি ৰাতি বনালোঁ নহয় খুৰমাখিনি, আৰু চিৰা কৰিছোঁ দিনত। গতিকে এতিয়া এই চেনি চিৰাটোত ঢালি দিলোঁ। ঢালি পেলাই এতিয়া উল্টা পুল্টা কৰি পেলাই মই অকণমান সময় গেছটো অফ কৰি দিম। আকৌ অলপ সময় পিছত প্ৰায় 20 মিনিটমানৰ পাছত আকৌ এবাৰ লৰাই দিম। দেখিম যে অকণমান ঠাণ্ডা হৈছে, তেতিয়া অকণমান লৰাই দিম। লৰাই দিলে লাহে বগা হৈ আহিব। এতিয়া এয়া হৈয়ে গ'ল আৰু অকণমান দেৰি ৰাখিম। আকৌ মানে এবাৰ আহি লৰাই দিম। 5 মিনিটৰ পাছত এবাৰ লৰাম, আকৌ 5-10 মিনিটৰ পাছত এবাৰ লৰাই দিম। তেতিয়া গোটেই চেনি চিৰাখিনি তাতে সোমাই যাব আৰু খুৰমাখিনি লাহে বগা হৈ আহিব। এনেধৰণে আপোনালোকে বনাই খাব। গতিকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আপোনালোকৰ মোবাইলত মোৰ ভিডিঅ'বিলাক গৈ থাকে। এতিয়া প্ৰায় ৰঙচুৱাই হৈ গ'ল আৰু মোৰ খুৰমা হৈ গ'ল। গতিকে পুনৰ ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।